নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 5 আগষ্ট 2025 অসমীয়া 20 শাওণ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:36 আৰু সূৰ্যাস্ত সময় 5:56। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ ঘৰৰ আধৰুৱা কামবোৰক লৈ উত্তেজনা হ'ব পাৰে। উচ্চ শিক্ষাত সমস্যাৰ সন্মুখীন হ'ব। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। আইনী বিষয়বোৰ জটিল হৈ পৰিব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো অতি শুভ হ'ব। বৃষ ৰাশি। আজি আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ অভাৱ পৰিহাৰ কৰক। নমনীয়তা হোৱাটো প্ৰয়োজনীয়। ঘনিষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। অপ্ৰয়োজনীয় আলোচনাৰ পৰা আঁতৰি থাকিব লাগে। মিথুন ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি ৰোমান্টিক হ'ব। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপুনি সকাহ পাব। ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। খুচুৰা ব্যৱসায়ত অগ্ৰগতি হ'ব। আপোনাৰ মাতৃৰ ফালৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। কৰ্কট ৰাশি। আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। আপোনাৰ খৰখেদা সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব। উচ্চ ৰক্তচাপৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। আপোনাৰ সকলো কাম সময়মতে কৰিব লাগিব। আপোনাৰ আবদ্ধ হৈ থকা টকাখিনি উদ্ধাৰ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হৈ পৰিব। সিংহ ৰাশি। আপুনি দাৰ্শনিক চিন্তাৰ প্ৰভাৱত পৰিব। সন্তানৰ প্ৰতি ভাল হওক। নতুন প্ৰেমৰ সম্পৰ্কক লৈ আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। শ্বাস প্ৰশ্বাসজনিত ৰোগীৰ সমস্যা বাঢ়িব পাৰে। কন্যা ৰাশি। নতুন ৰিয়েল ইষ্টেটৰ চুক্তি কৰাৰ আগতে আপুনি এক সম্যক তদন্ত কৰিব লাগে। আপুনি ভাইৰাছজনিত জ্বৰত ভুগিব পাৰে। আপুনি জানি বা অজানিতে কিছুমান ভুল কৰিব পাৰে। মহিলাসকলে পাকঘৰৰ সা-সৰঞ্জাম সাৱধানে ব্যৱহাৰ কৰিব লাগে। ভুলবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সেইবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক। তুলা ৰাশি। কৰ্মক্ষেত্ৰত স্থিৰতা বৃদ্ধি পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অৰ্থপূৰ্ণ ফল পোৱা যাব। উচ্চপদস্থ বিষয়াৰ পৰা সহায় ল'ব লাগে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িবলৈ গৈ আছে। আপোনাৰ কথাত মানুহ বহুত আপ্লুত হ'ব। বৃশ্চিক ৰাশি। নতুন অংশীদাৰিত্বৰ বাবে দিনটো শুভ। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত আপুনি পৰিয়ালৰ অনুমোদন পাব পাৰে। ধনু ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা তিক্ততা হয়তো আঁতৰি যাব। শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ পৰিয়ালৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব। সমাজত আপুনি যথাযথ সন্মান পাব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি মানসিক অশান্তিৰ পৰা মুক্তি পাব। মকৰ ৰাশি। আপোনাৰ ওপৰত কৰ্মৰ চাপ বাঢ়িব পাৰে। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি থাকিব। শিশুৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব। নিজৰ কৃতিত্ব দেখুৱাবলৈ এৰক। গাড়ী চলোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত কিছু পাৰ্থক্য থাকিব পাৰে। কুম্ভ ৰাশি। আপুনি হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক ভালদৰে যত্ন ল'ব। বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলক সহায় কৰিলে আধ্যাত্মিক সন্তুষ্টি লাভ কৰিব। চৰকাৰী কৰ্মচাৰীৰ কামৰ চাপ কম হ'ব। নতুন প্ৰজেক্ট আৰম্ভ কৰাত আপুনি সফল হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব পাৰে। পেটৰ বিষৰ সমস্যা হ'ব পাৰে। আপুনি হয়তো কোনো ৰাজনৈতিক আলোচনাত লিপ্ত হ'ব পাৰে। আপোনাৰ ৰুটিন অনুশাসিত কৰি ৰাখক। প্ৰেমিকৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিব।
আপুনি হয়তো নিজৰ দায়িত্বক লৈ অলপ চিন্তিত হৈ পৰিছে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।